অকল মই জনাইছিলোঁ যে আপোনালোকক মাখিটো কেনেকৈ মাৰিব পাৰি, মানে ফাৰ্মত মাখি আমি কেনেদৰে নোহোৱা কৰোঁ। একতাৰা মই ব্যৱহাৰ কৰোঁ বুলি আপোনালোকক জনাইছিলোঁ, আৰু মই যে একতাৰা ব্যৱহাৰ কৰোঁ কেনেকৈ কৰিছিলোঁ সেইটো জনাইছিলোঁ। মই আগতে কৰিছিলোঁ, স্প্ৰে কৰিছিলোঁ, গোটেই ফাৰ্মখনত স্প্ৰে কৰি দিওঁ, মাখি গাত পৰিলে মাখিবিলাক মৰি যায়। কিন্তু এইবাৰ মই কি কৰিলোঁ, আপোনালোকে এনেকুৱা এটা গামলাত চাওক, আপোনালোকে এনেকুৱা গামলাত কি কৰোঁ, মই ইয়াতে মৰা ব্ৰইলাৰ এনেকৈ দি ৰাখিছিলোঁ, তাৰ ওপৰত মই একতাৰা ঢালি দিছিলোঁ। 1 লিটাৰ পানীত এনেকুৱা 5 গ্ৰাম এটা একতাৰা মিলাইছিলোঁ, চব এনেকুৱা 5 গ্ৰাম এটা, আৰু মিলাই কিনি ইয়াত ঢালি ৰাখি দিছিলোঁ ব্ৰইলাৰটোৰ গাত। আৰু ব্ৰইলাৰটো অলপ যেতিয়া গোন্ধ ওলাই, মাখিবিলাক আহি ইয়াতে পৰাৰ পিছত বহুত মাখি মৰিছিলে। কিন্তু বন্ধুসকল, অকল একটা জেগাতে দিলেই নহ'ব, আৰু যে আপোনালোকে মৰা ব্ৰইলাৰ সলনি আপোনালোকে তাত যদি গুড় যিটো আমি খোৱা গুড় হয়, সেই গুড়টো যদি আমি দিব পাৰোঁ তেতিয়াহ'লে খুব ভাল কথা। তাত মানে কি হ'ল, আপোনাৰ মৰ্টেলিটিটো যিটো মৰা সেইটোৰ ঠাইত সেই গুড়টো দিলে আপোনাৰ যিটো বেয়া গোন্ধ হয়, সেই বেয়া গোন্ধটো নোলায়, আৰু যিবিলাক ফাৰ্মৰ ভিতৰত মাখি থাকে সেই মাখিবিলাকে আহি কিনি আপোনাৰ সেই গুড়খিনিতহে পৰিবহি। অকল এটা জেগাতে নহয়, মানে আপুনি ফাৰ্মৰ আপোনাৰ 4টা চুক আছে, 4টা চুকত 4টা এনেকৈ দি থওক আপুনি, প্লেটত বা কিবা থালিত বা গামলাত আপুনি গুড় দি কিনি সেই একতাৰাখিনি ঢালি থওক। তাৰপিছতে আপোনাৰ আকৌ মাজতো আপোনাৰ 2টা জেগাত তেনেকৈ দি থওক, মানে 6-7টা জেগাত দি থওক, যাতে প্ৰতিটো কোণৰে য'ত মাখিবিলাক থাকে তাৰ পৰা আহি মৰি যায়। তো খুব মৰে, আপোনাৰ কোনো ধৰণৰ ছাইড এফেক্টটো নহয়। আপোনালোকে যে ভয় কৰে যে ফাৰ্মৰ কুকুৰাৰ গাত পৰিলে বা দানাত পৰিলে, পানীত পৰিলে কুকুৰা মৰিব নেকি বুলি, কিন্তু এইটো কৰিলে আপোনালোকৰ বহুতখিনি মানে ছেফ থাকে, সেইটো ভয়ো নাথাকে। মানে এনেই নমৰে বাৰু, যদিও সেইটো ভয়ো নাথাকে। তো এনেকৈ ধৰণে আপোনালোকে কৰি আপোনালোকৰ ফাৰ্মৰ মাখি শেষ কৰি দিব পাৰিব।